হেল্ল' এভৰিৱান, আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ অৰুণাচল প্ৰদেশত থকা জিৰ' ভেলীলৈ। আৰু জিৰ'লৈ যোৱাৰ দুদিন আগতে আমি ILP অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট উলিয়াই লৈছিলোঁ। আৰু আপোনালোকেও কোনোবাই যদি যাম বুলি ভাবি আছে আপোনালোকে অনলাইনত উলিয়াই ল'ব পাৰিব। আৰু প্ৰতি এজনৰ 300 টকাকৈ লাগে। আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ হৈ ইটানগৰৰ মাজেদি জিৰ' ভেলীলৈ। আৰু জিৰ'ত চাবলগীয়া বহুত বস্তুৱে আছে। মই যেতিয়া গুগলৰ চাৰ্চ কৰি চালোঁ তেতিয়া গম পালোঁ তাত চাবলগীয়া বহুত বস্তুৱে আছে। আৰু ইয়াত যিসকল আপাতানি লোকসকল থাকে তেওঁলোকে যি সাংস্কৃতিক পৰম্পৰা বজাই ৰাখিছে আৰু ইয়াৰ নেচাৰেল বিউটি আৰু কালচাৰৰ কাৰণে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে জিৰ'খন। আৰু আপোনাৰ আমি আহি থাকোঁতে ৰাস্তাত এটা খুব সুন্দৰ বুদ্ধ মন্দিৰ পালোঁ। আৰু পাহাৰ পৰ্বত গছ গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এটা খুব সুন্দৰ বুদ্ধ মন্দিৰ, খুব ভাল লাগিলে। মই যিহেতু আগতে এনেকুৱা বুদ্ধ মন্দিৰলৈ গৈ পোৱা নাছিলোঁ আৰু খুব সুন্দৰকৈ তেওঁলোকে ৰাখিছে মন্দিৰভাগ। আৰু ইয়াতে আমি অলপ সময় পাৰ কৰিলোঁ আৰু খুব সুন্দৰ সুন্দৰ ফুলবিলাক আছিলে, খুব ভাল লাগিলে। আৰু ফটো উঠিলোঁ, অকণ ভিডিঅ' বনালোঁ। তাৰপিছতে আমি মন্দিৰৰ ভিতৰ ভাগলৈ গ'লোঁ, গৈ পেলাই তাতো সেৱা কৰিলোঁ, কৰি পেলাই আমি তাৰ পৰা আকৌ আহিলোঁ। তাৰোপৰি আপোনাৰ ইণ্ডিয়াৰ গ্ৰেটেষ্ট আউটছাইড মিউজিক ফেষ্টিভেল, যিটো আপোনাৰ জিৰ' ফেষ্টিভেল বুলি কয়, সেইটো আপোনাৰ ইণ্ডিয়াৰ ভিতৰত ডাঙৰ মিউজিক ফেষ্টিভেলটো জিৰ'তে হয়। আৰু সেই জেগাটুকুৰলৈও আমি গৈছিলোঁ, কিন্তু তাত আপোনাৰ তলা মাৰি থোৱা আছিলে আৰু টিকেট কাউণ্টাৰতো কোনো মানুহ নাছিলে কাৰণে আমি ভিতৰ ভাগলৈ যাব নোৱাৰিলোঁ আৰু বাহিৰত পৰাই অলপ চালোঁ। আৰু তাৰপিছতে তাৰোপৰি আপোনাৰ এনেদৰে আহি থাকোঁতে আপোনাৰ ৰাস্তাত এটা খুব ধুনীয়া সুন্দৰ নিজৰা দেখিলোঁ। আৰু নিজৰাৰ পানীখিনি দেখি ৰ'ব নোৱাৰি তাতো অলপ সময় আমি ৰখিলোঁ আৰু ৰখি পেলাই তাতো ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। আৰু খুব ভাল লাগিলে। আপোনাৰ এনেকৈ ওচৰৰ পৰা নিজৰা দেখাই নাছিলোঁ, খুব ভাল লাগিল। আৰু এনেকৈ আহি থাকোঁতে আমি এটা তেল ডিপুত সোমাইছিলোঁ তেল ল'বলৈ। আৰু আমি সেইদিনাখনেই প্ৰথম তেল ডিপুটো অ'পেনিং কৰিছিলে আৰু আমিয়ে প্ৰথম গ্ৰাহক আছিলোঁ। সেইকাৰণে আপোনাৰ সকলোকে পেকেট লাঞ্চ আৰু পানী বটল দিলে। আৰু যিজন দাদাক আমি লগত লৈ গৈছিলোঁ তেওঁকো এটা খুব সুন্দৰ উপহাৰ দিলে, খুব ভাল লাগিলে। আৰু অৰুণাচলৰ মানুহখিনিৰ ব্যৱহাৰো খুব ভাল আৰু তেওঁলোক খুব ভাল হয়। আৰু আমাক মানে খুব ভাল লাগিলে আৰু আপোনাৰ মানুহখিনিৰ লগতো কথা পাতি। তাৰপিছত আমি যিহেতু 7-8 ঘণ্টা যাত্ৰা কৰি গৈছিলোঁ, খুব ভাগৰো লাগি আছিলে। আৰু অনলাইনত যিহেতু আমি হোটেল বুক কৰা নাছিলোঁ, গৈ পেলাই তাতে আমি ব্লু পাইন হোটেলৰ ৰুম এটা বুক কৰিলোঁ। আৰু ইয়াৰ হোটেলৰ ওপৰৰ পৰা জিৰ'খনৰ ভিউ দেখিছেনে, কি ধুনীয়া লাগি আছে আপোনাৰ, সৰু সৰু ঘৰবিলাক আপোনাৰ। আৰু এয়া হৈছে আপোনাৰ হোটেলৰ ৰুমৰ ভিতৰৰ দৃশ্য। তাৰপিছত আমি অলপ ফ্ৰেছ হৈ পেলাই আকৌ ওলাই আহিলোঁ। আৰু এইটো হৈছে চি লেক, আৰু ইয়াত বহুতো লেক আছে আপোনাৰ। এই লেকটো আপোনাৰ খুব সুন্দৰ আছিলে, ওখ ওখ পাইন গছবিলাক আছিলে চাইডে চাইডে আৰু মাজতে লেকটো খুব ভাল লাগিলে। আৰু ইয়াত ব'টিঙৰো ব্যৱস্থা আছিলে। আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া অলপ অলপ বৰষুণ দি আছিলে আৰু সেইকাৰণে আমি ব'টিং নকৰিলোঁ। তাৰপিছত আমি পিছদিনাখন ৰাতিপুৱা, আমি যিহেতু দেওবাৰে গৈছিলোঁ আৰু পিছদিনাখন ৰাতিপুৱা সোমবাৰ আছিলে। সোমবাৰে ইয়াত যিহেতু আপোনাৰ এছিয়াৰ ভিতৰতে ডাঙৰ শিৱলিংগ আছে, সেইকাৰণে আমি আপোনাৰ সেই শিৱলিংগ ভাগলৈ গ'লোঁ। আৰু এয়াই হৈছে আপোনাৰ শিৱলিংগ ভাগ। আৰু এইটো হৈছে এছিয়াৰ ভিতৰত ডাঙৰ শিৱলিংগ। আৰু ইয়াতে আমি সকলোৱে পূজা কৰিলোঁ। আৰু দেখিছেনে কিমান ডাঙৰ হয় শিৱলিংগ। আৰু এইটো আপোনাৰ শিৱ পুৰাণতো উল্লেখ আছে বোলে এই মন্দিৰ ভাগৰ কথা। আৰু মই আগতে ইয়াক জনা নাছিলোঁ, যেতিয়া গুগলত চাৰ্চ কৰিলোঁ তেতিয়াহে গম পালোঁ। আৰু খুব ভাল লাগিলে। আৰু আহি থাকোঁতে ৰাস্তাত এনেকুৱা খুব সুন্দৰ পৰিৱেশবিলাক দেখিলোঁ। অলপ জেগাত যদি বৰষুণ দিয়ে, অলপ আকৌ ৰ'দ দিয়ে, এনেকুৱা ডাৱৰে ভৰা আৰু ঠাণ্ডা মানে পৰিৱেশটো খুব আপোনাৰ শান্তও আছিলে। আৰু এয়া নিজৰাবোৰ দেখিছেনে। আৰু জিৰ'লৈ গৈ খুব ভাল লাগিলে। আৰু আপোনালোকে কোনোবাই যদি